আজি আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ ক্লাছ 8ৰ জিঅ'গ্ৰাফী এণ্ড ইকনমিক্স কিতাপখন। এইখন জিঅ'গ্ৰাফীত বেছিকৈ আছে হিউমেন জিঅ'গ্ৰাফীৰ টপিকছ। তো এইটো আমাৰ এক্সাম পইণ্ট অফ ভিউ দি ইমান ইম্পৰ্টেণ্ট নহয়, অকল যোনখিনি ইম্পৰ্টেণ্ট সেইখিনিহে ইয়াত ডিছকাছ কৰিম, এটা ভিডিঅ'তে কমপ্লিট হৈ যাব। বাকী যিমানখিনি ইকনমিক্স আছে, তো মই চিলেক্ট কৰি পেলাই ইকনমিক্সৰ কাৰণে এটা বেলেগ ভিডিঅ' আনিম। তো যিমান 8, 9 আৰু 10ৰ ইম্পৰ্টেণ্ট ইকনমিক্সৰ ভিডিঅ' মিলাই পেলাই সেৱা বুকছৰ এটা বেলেগ ভিডিঅ' হ'ব। পৰীক্ষাৰ কাৰণে উপযোগী কথাখিনিহে ডিছকাছ কৰিম, বেছি ডিছকাছ কৰি লাভ নাই, পৰীক্ষাও আহি আছে। তো আমি প্ৰথমতে টপিকছ কেইটা চাই লওঁ, ক'ৰ পৰা প্ৰশ্ন দুই এটা আহিব পাৰে। ইমান ইম্পৰ্টেণ্ট নহয় এইখন কিতাপ, তথাপি মই ইম্পৰ্টেণ্ট বস্তুখিনি দেখাই দিছোঁ। ইয়াতে আমাৰ পপুলেশ্যনৰ ওপৰত দুই এটা কুৱেশ্যন আহিব পাৰে, সেইকেইটা মই চাই দিম। তাৰপিছত অ'চেন আৰু চিৰ কেইটামান টাৰ্মছ আমি ডিছকাছ কৰিম, অ'চেন আৰু চিৰ লগত জড়িত। কেতিয়াবা সুধিব পাৰে অ'চেন আৰু চিত থকা কিছুমান প্ৰাণী আৰু উদ্ভিদৰ বিষয়ে আহিব পাৰে। লগতে আমাৰ ইণ্ডিয়াৰ কিছুমান ইণ্ডাষ্ট্ৰী হৈছে, বিশেষকৈ মিনাৰেল ইণ্ডাষ্ট্ৰী কেইটা, আৰু ইয়াৰ ট্ৰান্সপৰ্ট ছিষ্টেম, অৰ্থাৎ আমাৰ যি লেণ্ড, তাৰপিছত আমাৰ ৱাটাৰ, এয়াৰ, এই ট্ৰান্সপৰ্ট ছিষ্টেমৰ কথা অলপ চাম। লগতে এইটো চেপ্টাৰ অকল ৰিভিজনহে, আমি অলৰেডি ডিছকাছ কৰিছোঁ, আৰু এইটোৰ আমাৰ কি আছে, ৰিভাৰ্ছ অফ আছামৰ ওপৰত আছাম হিষ্ট্ৰীৰ বেলেগ এটা প্লেলিষ্ট আছেই অলৰেডি। তথাপি ইয়াতে দুই এটা কথা আমি কি কৰিম, ৰিভিজন কৰিম। তো আগবাঢ়িছোঁ। পপুলেশ্যন এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, এইবিলাক স্কিপো কৰিব পাৰে, আৰু যোনখিনি সুধিব লগা আছে আই থিংক আপোনালোকে সেইখিনি জানে। বহুত বেছিক বস্তু এইবিলাক, পৰীক্ষাত আহিলে আৰামছে কৰিব পাৰিব, নাহেও এইবিলাক, ইমান ইম্পৰ্টেণ্ট নহয়। তো পপুলেশ্যনৰ চিধাই আমি কি চাওঁ, আমি ইমান নাচাই পেলাই আমি ইয়াতে টেক্সট বুকত যোনকেইটা কুৱেশ্যন আছে সেইকেইটা চাওঁ, আৰু লগতে কিবা এড কৰিব পাৰোঁ নেকি সেইখিনি চাওঁ। ইয়াতে দিয়া আছে which area has the maximum population. তো ইয়াতে দিয়া আছে ইকুৱেটৰিয়েল ৰিজিয়ন, নৰ্থ পল, ইষ্ট এছিয়া এণ্ড সাহাৰা ডেজাৰ্ট। তো এইটো মেক্সিমাম পপুলেশ্যন ক'ত থাকে আমি যদি চাওঁ, আমি আগতে পঢ়িছিলোঁ আমাৰ এই যি আৰ্থখন আছে, ইয়াতে এনেই দেখাই দিছোঁ, আৰ্থৰ এইটো ইকুৱেটৰ। ইকুৱেটৰত কি হয়, সূৰ্যৰ পোহৰটো ডাইৰেক্ট পৰে, আৰু লগতে বিভিন্ন লেটিটিউডত আমাৰ কি আছে, ইফালে আছে নৰ্থ পল, ইফালে আছে চাউথ পল, হয়নে নাই? তো আমাৰ যোনটো কি আছে, মেক্সিমাম পপুলেশ্যন ক'ত হয়, মেক্সিমাম পপুলেশ্যন ক'ত হয়, এইখিনি কথা বুজিবৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট কি দিছে, ইয়াতে কি কৰা হৈছে, 4 মেজৰ ডেন্সি পপুলেশ্যন ৰিজিয়ন মতে এইকেইটা কনচেনট্ৰেট এৰিয়া। প্ৰথমটো হৈছে ইষ্ট এছিয়া, সাউথ ইষ্ট এছিয়া, ৱেষ্ট আৰু চেণ্ট্ৰেল ইউৰোপ, আৰু নৰ্থ ইষ্টাৰ্ণ কোষ্টেল ৰিজন অফ ইউ এ, এইকেইটা ডেন্সিটি অনুসৰি ভাগ কৰা হৈছে। তো আমি যদি চাওঁ, ইষ্ট এছিয়াত ডেন্সিটি সকলোতকৈ বেছি হয়। এছিয়াখন আমাৰ ক'ত পৰে, এছিয়াখন যদি চাওঁ আমি ইকুৱেটৰৰ ওচৰত পৰে হৈছে, আৰু ইকুৱেটৰৰ ওচৰত থকা জেগাবিলাকত বা ইকুৱেটৰৰ ইফালে টেম্পাৰেট জোনত থকা জেগাবিলাকতো কি হয়, পপুলেশ্যন বেছি হয় হৈছে। তো ইকুৱেটৰিয়েল ৰিজন নহয়, আমাৰ ইকুৱেটৰৰ অলপ ওপৰত পৰিছে ট্ৰপিক অফ, আমাৰ ইয়াতে এছিয়াখন ক'ত আছে, ট্ৰপিক অফ কেঞ্চাৰত পৰিছে। তো ইয়াতে দিয়াই আছে এছিয়াত কি হয়, চবতকৈ পপুলেশ্যন মেক্সিমাম পপুলেশ্যন হয় এৰিয়া হৈছে। তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব ইষ্ট এছিয়া। অ'কে, তাৰপিছত কৈছে হুইচ কণ্টিনেণ্ট হেজ দ্য হাইয়েষ্ট পপুলেশ্যন। তো আমি যদি কণ্টিনেণ্ট কেইখন আমি জানো, আমাৰ পৃথিৱীৰ চবতকৈ বেছি ক'ত আছে, এছিয়া, তাৰপিছত আফ্ৰিকাত হৈছে, আৰু চবতকৈ কম ক'ত আছে, এণ্টাৰ্কটিকাত কম আছে। যদি আমি কোৱা হয়, ইয়াতে কি কৰা হয়, প্ৰায় তাতে কোনো পাৰ্মানেণ্ট হিউমেন ছেটেলমেণ্ট নাথাকে এণ্টাৰ্কটিকাত, মানে স্থায়ীভাৱে কোনো মানুহে ইয়াতে বাস নকৰে, অকল কিছুমান আমাৰ কিটাকে ৰিচাৰ্চ চেণ্টাৰ আছে, যেনেকুৱা মৈত্ৰী, ইণ্ডিয়াৰ এটা মৈত্ৰী চেণ্টাৰ, তাতে ৰিচাৰ্চ চেণ্টাৰ এণ্টাৰ্কটিকাত আছে, কিন্তু তাতে পাৰ্মানেণ্টলি কোনেও নাথাকে। 2011 চনৰ পপুলেশ্যন, অসমৰ পপুলেশ্যন কিমান, এইটো মই দি দিছোঁ, এইটো পপুলেশ্যন ডেন্সিটি দি দিছোঁ। আমাৰ 2011 চনৰ
যি সেন্সাস তাৰ মতে অসমৰ জনসংখ্যা হৈছে 3.12 crore এটো মনত ৰাখিব আহিব পাৰে পৰীক্ষাত 2011 চনৰ সেন্সাস মতে অসমৰ জনসংখ্যা হৈছে 3.12 crore তাৰ পিছত ইয়াতে পপুলেশন ডেন্সিটিৰ কথাও কেতিয়াবা সুধিব পাৰে পপুলেশন ডেন্সিটিৰ কথা তো পপুলেশন ডেন্সিটি আমাৰ যদি ইন্ডিয়াটো ধৰা হয় লগতে আমাৰ অসমৰ খিনিও চাইড হ'ব পপুলেশন ডেন্সিটি আসামত হৈছে পাৰ কিলোমিটাৰ স্কয়াৰ কিলোমিটাৰত কিমান 398 জন হৈছে মানে 1 কিলোমিটাৰ স্কয়াৰত এৰিয়াত 398 জন মানুহে বাস কৰে সেইমতে ইন্ডিয়াত হৈছে 382 পাৰ কিলোমিটাৰ স্কয়াৰ অৰ্থাৎ 1 কিলোমিটাৰ স্কয়াৰত 382 মানুহে বাস কৰে অসমৰ বৰ্তমান অসমত কি হৈছে যি পপুলেশন ডেন্সিটি এইটো ভাৰতৰ সেকেন্ড নম্বৰ বহুত ইয়াতে জনবসতি আছে অসমত এইটো কি কোৱা হয় পপুলেশন জনবসতিৰ ঘনত্ব বুলি কয় এইটো মনত ৰাখিব ইয়াতে মই পপুলেশন অফ ইন্ডিয়াৰ বৰ্তমান পপুলেশন যদি সোধা হয় আমাৰ ওয়াৰ্ল্ডৰ ভিতৰত কোনখন মানে কান্ট্ৰিৰ জনসংখ্যা সবতকে বেছি পপুলেশন বৰ্তমান ইন্ডিয়া হৈছিল আগতে চাইনা আছিলে বৰ্তমান ইন্ডিয়া 1 নম্বৰত তো এইটো লেটেস্ট এইটো 2011 চনৰ কিতাপত 2011 চনৰ মতে আছে 2011 চনৰ মতে চাইনাখন কি আছিল হাইয়েষ্ট পপুলেটেড কান্ট্ৰি আছিল এতিয়া হৈছে ইন্ডিয়া 141.72 crore ইয়াৰ এক্সাক্ট যদি আমি ইন্ডিয়াৰ পপুলেশনটো চাও তেতিয়া হলে 141.72 crore হৈছে এটো মনত ৰাখিলে হ'ল তো এইটো চ্যাপ্টাৰৰ এইখিনি বস্তু মনত ৰাখিলে হ'ল এন্টাৰ্কটিকাত কোনো ধৰণৰ জনবসতি নাথাকে কোনো পাৰ্মানেন্ট হিউম্যান সেটেলমেন্ট নাই তাৰ পিছত বৰ্তমান অসমৰ কিমান 3.12 crore আৰু আমাৰ ইন্ডিয়াৰ কিমান 141.72 crore হাইয়েষ্ট পপুলেশন এছিয়াত বেছি হয় তাৰ পিছতে আফ্ৰিকাত হৈছে আৰু যদি কম ধৰা হয় নৰ্থ আমেৰিকাত কম সবতকে এন্টাৰ্কটিকাত জনবসতি নাই আৰু এইকেইখন পাৰিলে মনত ৰাখিব আমি যদি ডেন্সিটি পপুলেটেড ৰিজন বিলাক ধৰো তেতিয়া হলে ইষ্ট এছিয়া তাৰ পিছত সাউথ ইষ্ট এছিয়া হৈছে ইষ্ট এছিয়াত সবতকে বেছি আছে এনে এছিয়াখনত বেছি তাৰ পিছত আমি ডিসকাস কৰিম এইটো ইম্পৰ্টেন্ট নহয় ওশেন আৰু সিৰ বিষয়ে অকমান কিছুমান টাৰ্ম ডিসকাস কৰো হৈছে আমি জানো যে যোনটো আমাৰ যি আমি যদি চাও আমি ক্লাস 6 ত আমি কি পঢ়িছো আমাৰ মেজৰ ডোমেইন কেটা চাইছো মেজৰ ডোমেইন অফ আৰ্থত কি আছিল লিথোস্ফিয়াৰ এটমস্ফিয়াৰ বায়োস্ফিয়াৰ আৰু হাইড্ৰোস্ফিয়াৰ আৰু ওশেন আৰু সি মানে হিখিনি জলভাগ যাক তাক হাইড্ৰোস্ফিয়াৰ বুলি কোৱা হয় হৈছে তো আমাৰ পৃথিৱীৰ 71% পানী আগুৰি আছে সাগৰ মহাসাগৰৰ পানী হৈছে 71 পানী আছে তাৰ ভিতৰত আকৌ 97% কি হৈছে সাগৰ মহাসাগৰত আছে পানী আকৌ 90% ভিতৰত যদি আমি ফ্ৰেশ ওয়াটাৰ চাও 0.01% হে আমাৰ ফ্ৰেশ ওয়াটাৰ আছে হৈছে তো এইখিনি এটা হিসাব এইখিনি নাহে আমি জানো আৰ্থক কি প্লেনেট বুলি কোৱা হয় ব্লু প্লেনেট বুলি কোৱা হয় হৈছে কিয় কাৰণ আমাৰ আৰ্থৰ যি 71% বেছিভাগে কি হৈ আছে সাগৰ মহাসাগৰে আগুৰি আছে এই কাৰণে ইয়াক নীলা মানে সাগৰ মহাসাগৰৰ পানী নীলা কাৰণে ইয়াক ব্লু প্লেনেট বুলি কোৱা হয় হৈছে তো এতিয়া আমি ওশেন কাৰেন্ট এই টাৰ্মসটো কি বুজি পাও ওশেন কাৰেন্ট কাক কয় হৈছে আমি দেখিছো যে কি হয় আমাৰ যি সাগৰ মহাসাগৰ সেইবিলাক কি হয় ওশেন বিলাক বহুত ডেপথ হয় আৰু ইবিলাক ষ্টেবল নহয় হৈছে আমি দেখিছো যে কি হয় তাতে ওয়াটাৰ বিলাক এটা ডাইৰেকশনৰ পৰা আনটো ডাইৰেকশনত কি হয় মুভমেন্ট কৰি থাকে ওয়েভটো আছে ওয়েভ মানে কি ঢৌ এনেকে এবাৰ উঠে এবাৰ নামে এইবিলাক হৈছে ঢৌ ঢৌটো নহয় ঢৌটোৰ লগতে কিছুমান কি আছে মুভমেন্ট অফ দা ওশেন ওয়াটাৰ ফ্ৰম ওয়ান ডাইৰেকশন টু এনাদাৰ
মানে পানীটো এবাৰ এনেকে যাব, এবাৰ এইটো দিশত আহিব, আমি দেখিছো হৈছে পানীবিলাক এবাৰ এইটো দিশত যায়, এবাৰ এইটো দিশত যায়। তো তেনেকে কি হয়, পানীৰ মুভমেণ্ট আছে। আৰু এইটোকে কি বুলি কোৱা হয় হৈছে, এই দিছ মুভমেণ্ট অফ অ'চেন ৱাটাৰ ইজ কল্ড অ'চেন কাৰেণ্ট। তো অ'চেন কাৰেণ্ট মানে ৱেভ নহয় হৈছে, ৱেভৰ নেচাৰেল ৱেভটোতো আছে, ওপৰ নামাটো কৰিবই পানী, তাৰ উপৰিও পানীখিনি কি কৰিব, বিভিন্ন ডাইৰেকশ্যনত হৈছে, এটাৰ ওপৰত আনটেদি এনেকে কি হয় ডাইৰেকশ্যনত যায়, এবাৰ ইফালে দি যায়, এবাৰ ইফালে দি যায়। তো সেইটোকে অ'চেন কাৰেণ্ট বুলি কোৱা হয়। অ'চেন কাৰেণ্টৰ কাৰণে কিছুমান ফেক্টৰছ আছে, যোনবিলাক ফেক্টৰৰ ওপৰত অ'চেন কাৰেণ্টটো ডিপেণ্ড কৰে হৈছে। কোনবিলাক ফেক্টৰ, যেনেকুৱা উইণ্ড বতাহ হৈছে, ৱাটাৰ টেম্পাৰেচাৰ, তাৰপিছত চেলাইনিটি মানে লৱণতা, সাগৰৰ পানী কি হয় লৱণ থাকে, সেইবিলাক ফেক্টৰৰ ওপৰত কি হয় আমাৰ অ'চেন কাৰেণ্টটো ডিপেণ্ড কৰে হৈছে। আৰু লগতে কি হয়, আমাৰ যি ডিফাৰেন্স অফ প্ৰেছাৰ, আমি হিট জোনত ডিছকাছ কৰিছো প্ৰেছাৰৰ কথা। প্ৰেছাৰ ক'ত বেছি হয় হৈছে, য'ত ইয়াতে ছাপ'জ ইয়াতে সূৰ্যৰ পোহৰটো ইকুৱেটৰিয়েল ৰিজিয়নত, সূৰ্যৰ পোহৰটো মানে এইটো আমাৰ বিষুৱ ৰেখা, ইয়াতে এইখিনি অঞ্চলত কি হয় সূৰ্যৰ পোহৰ ডাইৰেক্টলি পৰে হৈছে। সূৰ্যৰ পোহৰ ডাইৰেক্টলি পৰে কাৰণে ইয়াত কি হয়, ইয়াত যোনটো প্ৰেছাৰ ৰিজিয়নটো ইয়াতে কম হয়। মানে কি হয়, ইয়াতে যোনখিনি বায়ু হৈছে, বায়ুখিনি কি হৈ থাকে, স্প্ৰেড হৈ থাকে। বায়ুখিনি স্প্ৰেড হোৱাৰ কাৰণে ইয়াতে প্ৰেছাৰ কম হৈছে। তো সেইকাৰণে, আৰু ইফালে ঠাণ্ডাত বায়ুখিনি চেঁচা হৈ থাকে, গৰম বায়ুখিনি সদায় পাতল, তো ইয়াতে কি হয় প্ৰেছাৰ কম হয়। তো ইয়াৰে পৰা ইয়াতে কি হয়, সদায় ঠাণ্ডাৰ পৰা গৰম অঞ্চলত সদায় কি হয়, প্ৰেছাৰটো কি হয় মানে উইণ্ড আহে হৈছে, বায়ু যি আমাৰ ৱাটাৰ ভেপাৰবিলাক এই হাই প্ৰেছাৰ ৰিজিয়নৰ পৰা ল' প্ৰেছাৰ ৰিজিয়নত আহে। এইটো আমি অলৰেডি ডিছকাছ কৰিছো। তো এইবিলাক প্ৰেছাৰ ডিফাৰেঞ্চ হোৱাৰ কাৰণে ক'ৰবাত হাই প্ৰেছাৰ ৰিজিয়ন হয় আৰ্থত, ক'ৰবাত ল' প্ৰেছাৰ ৰিজিয়ন হয় হৈছে। তাৰ কাৰণে কি হয়, আমাৰ উইণ্ডবিলাক এনেকে চলাচল কৰে, উইণ্ডবিলাকো বতাহবিলাক এনেকৈ চলাচল কৰে, অৰ্থাৎ আমাৰ হাই প্ৰেছাৰ ৰিজিয়নৰ পৰা সদায় ল' প্ৰেছাৰ ৰিজিয়নলৈ কি হয় আমাৰ বতাহ বলে হৈছে। আৰু এইবিলাকৰ ওপৰত ভিত্তি কৰি অ'চেন কাৰেণ্টছটো ডিফাৰেণ্ট হ'ব পাৰে। এটা কথা ইয়াতে দিয়া আছে, এইটো সুধিব পাৰে, মই এবাৰ কৈ দিছো, এইটো হৈছে ইকুৱেটাৰ হৈছে। যেতিয়া বতাহবিলাক যেতিয়া ইকুৱেটৰৰ ফালে গৈছে, এইটো চাইছে ইকুৱেটৰৰ ফালে গৈছে, এনেকে ইকুৱেটৰৰ ফালে গৈছে, তো ডাইৰেকশ্যনটো কেনেকা হয়, এইফালে হয়। মানে এইটো কি ডাইৰেকশ্যন, এইটো কৈছো ইকুৱেটৰিয়েল ষ্টিম ফ্ল'জ অলমষ্ট ৱেষ্টৱাৰ্ড ডাইৰেকশ্যন, মানে এইফালে ৱেষ্টৰ ফালে হৈছে, পশ্চিমৰ ফালে ৱেষ্টৰ ফালে কি হয়, ইষ্ট এইটো ৱেষ্ট হয়, ৱেষ্টৰ ফালে ঢাল খায় যদি আমাৰ ইকুৱেটৰৰ ওচৰত যায় হৈছে। আৰু যেতিয়া পলৰ ফালে আহে, এইবিলাক এই এনেকে এইটো কি হৈছে, তলৰ ফালে আহিছে, পলৰ ফালে আহি আছে, এইবিলাক পল হয়, ইফালে চাউথ পল আছে, ইফালে নৰ্থ পল আছে। তো যেতিয়াই পলৰ ফালে যায়, তেতিয়া সেইফালে কি ডাইৰেকশ্যন কৰে, ইষ্ট ৱাৰ্ড ডাইৰেকশ্যন কৰে, আহিব পাৰে। দা পলাৰ ফেচিং যোনবিলাক বতাহ ষ্ট্ৰীমবিলাক কি কৰে, ষ্ট্ৰীমবিলাক ইষ্ট ৱাৰ্ডৰ ফালে, আৰু যোনবিলাক ইকুৱেটৰৰ ফালে আহে ষ্ট্ৰীমবিলাক, সেইবিলাক ৱেষ্টৰ ফালে কি কৰে, ইফালে মুখ হৈ গতি কৰে হৈছে। এইবিলাক ডাইৰেকশ্যনবিলাক দিয়া আছে, এইটো পৰীক্ষাত আহিব পাৰে, এইটো চাই দিব। তাৰপিছত চি ৱেভ কাক বুলি কোৱা হয় হৈছে, চি ৱেভ মানে হৈছে, আমি যদি চাওঁ যে আমাৰ অ'চেনৰ ৱাটাৰবিলাক কি হয়, এবাৰ আপৱাৰ্ড আৰু ডাউনৱাৰ্ডছ ম'চন কৰে, এনে ওপৰত উঠে তলত উঠে, আমি দেখিছো, বা এনেকুৱা কাষৰ বিলাকত দেখিলে এনেকে আহি যায় কাষৰ ফালে হৈছে। তো এই ৱেভছ বিলাক কেনেকে হয়, এইবিলাক কিহৰ কাৰণে হয়, এইবিলাক বতাহৰ কাৰণে হয়, উইণ্ডৰ কাৰণে হয়, যোনটো আমাৰ সদায় ক'ত বলি থাকে, অ'চেন ছাৰ্ফেচত, অ'চেন ৱাটাৰৰ ছাৰ্ফেচত যি বতাহ বলি থাকে। বতাহ কিয় বলে, কাৰণ প্ৰেছাৰ জোনৰ কাৰণে আমাৰ আৰ্থখন কি হয়, বিভিন্ন হিট জোন আছে, প্ৰেছাৰ জোন আছে, তাৰ কাৰণে বতাহবিলাক সদায় কি হয়, হাই প্ৰেছাৰ ৰিজিয়নৰ পৰা ল' প্ৰেছাৰ ৰিজিয়নত এনেকে বতাহ বলি থাকিব। তো আৰু এই বতাহৰ কাৰণেই কি হয়, এই ৱেভছবিলাক অৰ্থাৎ ঢৌবিলাক ক্ৰিয়েট হয় হৈছে। যিমানেই বতাহৰ স্পীড বাঢ়িব, সিমানেই ৱেভবিলাক ডাঙৰ হ'ব, সিমানেই ঢৌবোৰ কি হ'ব, ডাঙৰ হ'ব হৈছে। আৰু এই ৱেভবিলাক হৈছে, কিছুমান ৱেভ কি হয়,
আমাৰ যি আৰ্থৰ তলত এইবিলাকতো বতাহটো আমাৰ কি হয় ওপৰৰ ফেক্টৰ এক্সটাৰ্নেল ফেক্টৰ কিন্তু আমাৰ পৃথিৱীৰ তলৰ ভাগত কিছুমান আমাৰ কি হৈ থাকে যেনেকুৱা আৰ্থকুইক হৈ থাকে সাগৰৰ তলিত তাৰপিছত ভলকেনিক ইৰাপশ্যন হৈ থাকে তো এইবিলাকৰ কাৰণেও কেতিয়াবা ৱেভ বিলাক ক্ৰিয়েট হয় তো ইয়াতে এটা কথা আহে সুনামিৰ কথা সুনামিটো কি যেতিয়া ৱেভ বিলাক হৈছে আৰ্থকুইকৰ পৰা হয় the wave of the ocean caused by earthquake যদি আৰ্থকুইকৰ ফলত যদি আমাৰ কি হয় ঢৌবোৰ উঠে তেতিয়া তাক সুনামি বুলি কোৱা হ'ব তো সুনামিটো সাগৰত উঠা এটা ভূমিকম্প ভূমিকম্প হৈছে সাগৰত যেতিয়া ভূমিকম্প হয় সেইটো তাক সুনামি বুলি কোৱা হয় আৰু এইবিলাক ক'ত বেছিকে আমাৰ জাপানত কি হয় ৰিং অফ ফায়াৰ বেল্ট অফ পেচিফিক অ'চেনখন যে আছে আমাৰ প্ৰশান্ত মহাসাগৰখন যে আছে তাৰ চাৰিওফালে এনেকুৱা কিছুমান এৰিয়া আছে মহাদেশ বিলাকৰ পাৰে পাৰে সেইবিলাকক ৰিং অফ ফায়াৰ বুলি কোৱা হয় অৰ্থাৎ এই ৰিং অফ ফায়াৰ যোনবিলাক আছে সেইবিলাকত কি হয় আৰ্থকুইক আৰু ভলকেনিক ইৰাপশ্যন যথেষ্ট পৰিমাণে হয় কাৰণ সেইবিলাক ইয়াতে কিছুমান প্লেট থাকে হৈছে আমি জানো যে আমাৰ কি আছে আৰ্থখন বিভিন্ন প্লেটছ আছে প্লেটছেদি গঠিত হৈছে লিথোস্ফিয়াৰটোত কিছুমান প্লেটছ থাকে মানে প্লেটছ ভাহি থাকে তো সেই প্লেট বিলাক যেতিয়া লৰচৰ কৰে তেতিয়াই আমাৰ কি হয় ভূমিকম্প হয় বা ভলকেনিক ইৰাপশ্যন হয় কেতিয়াবা তো কি হয় এই ৰিং অফ ফায়াৰ জাপান য'ত অৱস্থিত আছে তো তাৰ চাৰিওফালে কি আছে ৰিং অফ ফায়াৰটো হয় আছে পেচিফিক অ'চেনৰ তো সেইকাৰণে জাপানটোৱে কি কৰে প্ৰায় বেছি সময়তে কি হয় আৰ্থকুইক আৰু সুনামিৰ ফেচ কৰিব লগা হয় হৈছে তো এইটো পৰীক্ষাত আহিব পাৰে ৰিং অফ ফায়াৰ ক'ত পোৱা যায় পেচিফিক অ'চেনৰ চাৰিওফালে এনেকুৱা আমাৰ ডিফাৰেণ্ট প্লেটছ আছে তাতে যোনবিলাকত কি হয় আৰ্থকুইক আৰু আমাৰ কি হয় ভলকেনিক ইৰাপশ্যন হয় সেইখিনিকে ৰিং অফ ফায়াৰ ৰিজন বুলি কোৱা হয় আৰু জাপানখন তাতে পৰিছে তো এইখিনি আছিলে আমাৰ সি ৱেভছৰ বিষয়ে তো ৱেভছ বিলাক যেতিয়া কিহৰ কাৰণে হয় আৰ্থকুইকৰ কাৰণে হয় তাক কি বুলি কোৱা হয় সুনামি বুলি কোৱা হয় টাইডছ কোনবিলাক আমি অসমীয়াত ক'লে জোৱাৰ ভাটা কেতিয়া হয় হৈছে এইবিলাক কিহৰ কাৰণে হয় এইটো বহুত ইম্পৰ্টেণ্ট দ্য ফেক্টৰ্ছ বিহাইণ্ড দ্য অকাৰেঞ্চ অফ টাইড এইবিলাক গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কাৰ মুন এণ্ড ছান অভাৰ দ্য আৰ্থ হৈছে আমাৰ কি হয় ছান এইটো সাপোজ এইটো আৰ্থ এইটো মুন এইটো ছান হৈছে তো ইহঁতৰ মাজত ইহঁতে কি কৰে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে হৈছে আৰ্থে এই বস্তুবিলাকক নিজৰ কেন্দ্ৰৰ ফালে টানি থাকে হৈছে সেইটোকেতো আৰ্থে চব বস্তুকে কি কৰে নিজৰ কেন্দ্ৰৰ ফালে চেণ্টাৰৰ পিনে টানি থাকে সেইটোকে আমি কি কওঁ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি কওঁ হয়নে নাই তো এই মুন আৰু ছানো আছে আৰ্থৰ চাৰিওফালে ছানটো ঘূৰি নাই মুন আৰ্থৰ চাৰিওফালে ঘূৰি আছে বা আৰ্থখন ছানৰ চাৰিওফালে ঘূৰি আছে তো এই দুটাৰে কি হয় ইয়াতে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ফিল হয় আমাৰ আৰ্থত তাৰ কাৰণে কি হয় টাইডছ উঠে জোৱাৰ ভাটা উঠে সাগৰত হৈছে আৰু এটা চেন্ট্ৰিফিউগেল ফ'ৰ্চৰ কাৰণেও কি হয় চেন্ট্ৰিফিউগেল মানে মধ্যাকৰ্ষণ বলৰ কাৰণেও কি হয় যি আৰ্থে আমাৰ আৰ্থৰ কি হয় এক্সিছ আছে নিজৰ মাজতে ঘূৰি থাকে তো তাৰ কেতিয়াবা কি হ'ব পাৰে ইয়াৰ চেন্ট্ৰিফিউগেল ফ'ৰ্চটোৰ কাৰণে কেতিয়াবা কি হ'ব পাৰে টাইড হ'ব পাৰে জোৱাৰ ভাটা উঠিব পাৰে হৈছে তো এতিয়া যদি ধোৱা হয় আমাৰ দুই ধৰণৰ টাইড আছে এটা কোৱা হয় প্ৰাইমাৰী টাইড আৰু এটা কোৱা হয় ছেকেণ্ডাৰী টাইড প্ৰাইমাৰী টাইড কোনবিলাক হৈছে যেতিয়া আমাৰ কি হয় দুই ধৰণৰ যেতিয়া আমাৰ gravitational pull of the moon on the earth is more because it is nearer to the earth আমি যদি চাওঁ এইটো মুন এইটো আৰ্থ আমাৰ আৰ্থখন চন্দ্ৰটো আমাৰ আৰ্থতকে বহুত ওচৰত আছে কম্পেয়াৰ টু ছানতকে মুনটো আমাৰ ওচৰত আছে চন্দ্ৰটো আমাৰ পৃথিৱীৰ ওচৰতে আছে হৈছে তো কি হয় গ্ৰেভিটেশ্যনেল পুল যোনটো আছে সেইটো মুনৰ কি হয় বেছি হয় ছানতকে হৈছে তো এই এট্ৰাকশ্যনৰ ফলত এট্ৰাকশ্যন হয় আৰ্থে টানে তাৰ কাৰণে কি হয় যোনটো পাৰ্ট সাপোজ এই পাৰ্টটো আৰ্থৰ এইটো পাৰ্ট মুনৰ ইফালে আছে আৰ্থৰ এইটো মুনৰ এইখিনি পাৰ্ট মুনৰ ওচৰত আছে আৰ্থৰ তেতিয়া এইখিনি অঞ্চলত কি হ'ব এইখিনি জাগাত কি হ'ব হৈছে এইটো দা গ্ৰেভিটেশ্যনেল পুল ইয়াতে আছে
The effect of attraction is more on the part of face of the moon during the rotation. আমাৰ পৃথিৱীখন এনেকে ঘূৰি আছে আৰু যোনটো ফাল মুনৰ ওচৰত যায় সেই ফালে কি হ'ব ইয়াৰ এট্ৰাকশনটো বেছি হ'ব হৈছে the rising up of water due to this gravitational force is called primary tide আৰু এনেকে যে কি হয় এট্ৰাকশন এনেকে কি হয় দুটাৰ মাজত এট্ৰাকশন হয় এট্ৰাকশন হোৱাৰ ফলত ইফালে সাগৰৰ পানীবিলাক কি হয় ওপৰত উঠি আহে সাগৰৰ পানীবিলাক কি হয় ওপৰত উঠি আহে আৰু সেইটোকে প্ৰাইমাৰী টাইড বুলি কোৱা হয় প্ৰাইমাৰী টাইড বুলি কোৱা হয় আৰু কি হয় যেতিয়া এই প্ৰাইমাৰী টাইড অকাৰ হ'ব ইয়াৰ আৰ্থৰ যেটো অপোজিট সাইড এইটো অপোজিট সাইড এতিয়া মুনৰ ইটো অপোজিটত আছে মুনৰ ইটো সাইডত আছে ইটো অপোজিটত আছে ইয়াতে কি হ'ব এফেক্টটো কম হ'ব ইয়াতে এফেক্টটো কম হ'ব এনেকুৱা নহয় যে আৰ্থৰ অকল ওশেনতে প্ৰভাৱটো পৰে ইয়াৰ কন্টিনেন্টতো প্ৰভাৱবিলাক পৰিব আৰ্থৰ সাৰফেজত ই গোটেইখিনি সাৰফেজতে পৰিব কিন্তু যদি চাও আমাৰ আৰ্থৰ ক্ৰাশটো কি আমি মহাসাগৰ বিলাক হৈছে কি সলিড আৰু ইবিলাক হৈছে সাগৰ মহাসাগৰৰ পানীটো সলিড নহয় তো সলিড কাৰণে ইয়াতে ইমান ফিল নহয় কিন্তু সাগৰৰ পানীবিলাক পাতল কাৰণে সেইবিলাকত কি হয় এনেকে ঢৌ উঠে হৈছে এইবিলাককে কি বুলি কোৱা হয় জোৱাৰ ভাটা বা টাইডছ বুলি কোৱা হয় তো বুজি পাইছে তো তেনেকে সান যেতিয়া ৰটেট সৰি আৰ্থ যেতিয়া সানৰ চাইডৰ ফালে ৰটেট কৰে তেতিয়াও কি হয় আমাৰ ইয়াতে কি কয় সাগৰ মহাসাগৰত আমাৰ কি হয় টাইড অৰ্থাৎ জোৱাৰ ভাটা উঠে আছে তো প্ৰশ্ন এইটো আহিব পাৰে যোনটো সেকেন্ডাৰী টাইড হয় হৈছে সেইটো কি হয় ইট ইজ নট সো ষ্ট্ৰং ইট ইজ কাৰণ এইটো কোড হয় অপোজিট সাইডত হয় এইটো কোড হয় অপোজিট সাইডত হয় মুনৰ অপোজিট সাইডত হয় কিন্তু মুনৰ পৃথিৱীৰ যোনটো সাইড মুনৰ ফালে থাকে তাতে এইটো কি হয় বেছিকে ইয়াৰ এট্ৰাকশনটো হয় সেই কাৰণে এইটো সাইডক প্ৰাইমাৰী টাইডছ বুলি কোৱা হয় আই হোপ বুজি পাইছে তো এই যোনটো আমাৰ টাইডছ বিলাক যে গ্ৰেভিটেশনাল ফোৰ্সৰ কাৰণে হৈছে সান আৰু মুনৰ তো সেইটো প্ৰথমতে এক্সপ্লেইন কৰিছিলে ছাৰ আইজাক নিউটনে ইন 1687 এইখিনিয়ে তাৰ পিছত সাগৰত থকা কিছুমান প্লান্টস আৰু এনিমেলৰ কথা ডিসকাস কৰো ইম্পৰ্টেন্ট তিনি ধৰণৰ মেইনলি প্লান্টস এনিমেল থাকে এটা কোৱা হয় প্লাংকটন এটা কোৱা হয় বেন্থোস আৰু এটা কোৱা হয় নেক্টন প্লাংকটন বেন্থোস আৰু নেক্টন প্লাংকটন যোনবিলাক আছে সেইবিলাকে কি কৰিব নোৱাৰে মুভ নকৰে এটা জাগাতে থাকে বুজিছে তো সেইবিলাক কি হয় ইউনিসেলুলাৰ হয় এককোষীয় জীৱ হয় আৰু এইবিলাকক খালি চকুৰে দেখা নাপাও আমি আৰু প্লাংকটন বিলাক দুই ধৰণৰ হয় এটা হৈছে প্লেন্ট প্লাংকটন আৰু এটা হৈছে এনিমেল প্লাংকটন এটা হৈছে উদ্ভিদ আৰু এটা হৈছে প্ৰাণী হৈছে তাৰ পিছত এই প্লাংকটন বিলাক বিশেষকৈ এলগাই খেলুৱৈ টাইপৰ হয় হৈছে যোনবিলাকে কি কৰে যোনবিলাক মাছ যিবিলাক সাগৰীয় উদ্ভিদৰ প্ৰধান খাদ্য হয় হৈছে তাৰ পিছত আহিলে আমাৰ বেন্থোস কোনবিলাক এইবিলাক বেন্থোস বিলাকও কি হয় কিছুমান শ্যালো ওয়াটাৰ থাকে শ্যালো ওয়াটাৰ মানে যত সূৰ্যৰ পোহৰ পৰে হৈছে তো সূৰ্যৰ পোহৰ পৰিব তো তাতে থাকিব হৈছে যেনেকুৱা স্পঞ্জ কোৰেল এইবিলাক ধৰণৰ জীৱ হৈছে কিন্তু সেইবিলাকে অলপ কিছুমান মুভ কৰে কিছুমান লাহে লাহে মুভ কৰিব পাৰে হৈছে একদম লাহে লাহে মুভ কৰে তো যেনেকুৱা কোৰেল শেলস এইবিলাক তো আৰু নেক্টন কোনবিলাক নেক্টন হৈছে যোনবিলাক এডভান্স স্পেচিছ ডাঙৰ প্ৰাণী যেনেকুৱা ৱেল তিমি মাছ ডলফিন ফিশ এইবিলাকক কোৱা হয় নেক্টন সিহঁতে কি কৰিব পাৰে সিহঁতে প্লাংকটন বিলাক খাই বাচি থাকে বা সিহঁতে সাঁতুৰিব পাৰে বহুত স্পীডত সাঁতুৰিব পাৰে এঠাৰ পৰা আন ঠাইলৈ মুভ কৰিব পাৰে সো এনেকুৱা ধৰণৰ তিনি ধৰণৰ প্ৰাণী কত থাকে সাগৰত পোৱা যায় এটা কোৱা হয় প্লাংকটন যোনবিলাক এককোষী জীৱ মাল্টিসেলুলাৰ আৰু কি কৰিব নোৱাৰে মুভ কৰিব নোৱাৰে এইবিলাক মাইক্ৰ অৰ্গেনিজম হয় খালি চকুৰে দেখা নাযায় বেন্থোস বিলাকে অলপ অলপ মুভ কৰিব পাৰে আৰু নেক্টন বিলাক যোনবিলাক এডভান্স স্পেচিছ যেনেকুৱা তিমি মাছ তাৰপিছত আমাৰ ফিশ বিলাক তাৰপিছত ডলফিন এই শেলস মানে এই বেন্থনস মানে হৈছে যেনেকুৱা শামুক টাইপৰ বস্তুবিলাক ইহঁতে বেছি লৰচৰ কৰিব নোৱাৰে এটা জাগাতে থাকে তো সেইবিলাকক বেন্থোস বুলি কোৱা হয় এইখিনিয়ে আছিলে তাৰপিছত যদি আমি ইণ্ডাষ্ট্ৰী বিলাক চাওঁ ইয়াতে মিনাৰেল চৰ্চৰ কথা কোৱা হৈছে মিনাৰেল ইণ্ডাষ্ট্ৰী বিলাকৰ
ইয়াৰে ভিতৰত মিনাৰেলছ দুই প্ৰকাৰৰ, এটা হৈছে মেটেলিক, এটা নন মেটেলিক। মেটেলবিলাক নন মেটেলিককৈ এইকাৰণে পৃথক কাৰণ ইহঁতৰ কি থাকে, ইহঁতৰ মেল্টিং পইণ্ট থাকে এটা স্পেচিফিক। তাৰপিছত ইহঁতে কি কৰিব পাৰে, এইবিলাক কি হয়, ইলেক্ট্ৰিচিটি প্ৰবাহিত কৰিব পাৰে, কণ্ডাক্টৰ হয়। তো এনেকৈ মেটেলিক আৰু নন মেটেলৰ পাৰ্থক্যবিলাক আমি জানো। মেটেলবিলাক আকৌ দুই ধৰণৰ, এটা হৈছে ফেৰাছ, এটা হৈছে নন ফেৰাছ। ফেৰাছ মানে এইটো ডিপেণ্ড কৰে আইৰণৰ ওপৰত, আইৰণ, যোনবিলাকত লোহা থাকে, লো জাতীয় বস্তু আইৰণ থাকে, যেনেকুৱা আইৰণ অৰ মেংগানিজ, নিকেল এটচেট্ৰা। আৰু নন ফেৰাছবিলাকত আইৰণ নাথাকে, যেনেকুৱা কপাৰ, বক্সাইট এটচেট্ৰা। তাৰপিছত যোনখিনি নন মেটেলছ আছে তাৰ ভিতৰত ফিউলছ আৰু বেলেগবিলাক। ফিউলছ কোনবিলাক হয়, যোনবিলাকে আমাক ইন্ধনৰ যোগান ধৰে, যেনেকুৱা কল, পেট্ৰলিয়াম, নেচাৰেল গেছ। তাৰপিছত নট মেটেল কোনবিলাক, যেনেকুৱা মাইকা, লাইমষ্টন, গ্ৰেফাইট, এইবিলাক চূণশিল জাতীয় পদাৰ্থবিলাক হৈছে। তো এইবিলাক হৈছে আমাৰ নন মেটেল। তো ইয়াতে ডিফাৰেণ্ট ইণ্ডিয়াৰ লোকেশ্যন বেল্ট দিয়া আছে, মেপতো দিয়া আছে। যেনেকুৱা এই নাম্বাৰটো যোনটো দিয়া আছে, এইটো পেনিনচুলাৰ বেল্ট বুলি কোৱা হয়, পেনিনচুলাৰ বেল্ট। ইয়াতে বেছিকে এইটো ছটানাগপুৰ প্লেটো, ওড়িশা, ঝাৰখণ্ড, ৱেষ্ট বেংগলৰ জেগাখিনিত পৰে। ইয়াতে কল, আইৰণ, মেংগানিজ, বক্সাইট, কপাৰ, ক্ৰমাইট হৈছে। তাৰপিছত কেনাইট, এইবিলাক ধৰণৰ কি পোৱা যায়, মিনাৰেলছ পোৱা যায়। তো তেনেকৈ ইমান ইম্পৰ্টেণ্ট নহয়। তাৰ ভিতৰত আমি যদি নৰ্থ ইষ্টত চাওঁ, নৰ্থ ইষ্টত বেছিকৈ কি থাকে, পেট্ৰলিয়াম থাকে, পেট্ৰলিয়াম আৰু কল থাকে। আমি জানো আমাৰ ডিগবৈৰ ফালে আছে হৈছে। তো এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় যদিও জানি থোৱাটো ভাল। এইকেইটা ইম্পৰ্টেণ্ট, এইটো লেটাষ্ট ন। মিনাৰেল ৰিচৰ্চেছ আৰু ৰেংকিং, আমাৰ ইণ্ডিয়াত চবতকৈ বেছি মাইকা প্ৰডিউচ হয়। আমি অসমীয়াত ক'লে অভ্ৰ বুলি যাক কওঁ, মাইকা। তো এইটো হৈছে ৱৰ্ল্ডৰ ভিতৰত ফাৰ্ষ্ট। আমাৰ ইণ্ডিয়াত কি হয়, প্ৰডিউচ নহয়, ৰিচৰ্চ আছে। আৰু কল থাৰ্ড নাম্বাৰত আছে, কয়লা থাৰ্ড নাম্বাৰত। আইৰণ আছে 5th নাম্বাৰত, মেংগানিজ আছে 7th নাম্বাৰত, আৰু এলুমিনিয়াম আছে 8th নাম্বাৰত। তো মনত ৰাখিব, ফাৰ্ষ্ট হৈছে মাইকা। তো আমি যদি কটন মিলৰ কথা কওঁ, ইণ্ডিয়াত প্ৰথমতে ফৰ্ট গ্লাষ্টাৰ নিয়াৰ কলকাতাত ওচৰত এইটো এষ্টাব্লিছ কৰা হৈছিলে। প্ৰথমটো কটনৰ মিল সেইটো কৰা হৈছিলে 1818-ত। তো এইটো প্ৰশ্ন, এইটো আৰু বৰ্তমান হৈছে কটন প্ৰডাকশ্যনৰ ক্ষেত্ৰত থাৰ্ড ৰেংকত আছে। এইটো পৰীক্ষাত আহিব পাৰে। কটন প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়া ৱৰ্ল্ডৰ ভিতৰত থাৰ্ড ৰেংকত আছে হৈছে। আৰু ছেকেণ্ড ৰেংকত আছে চিল্ক প্ৰডাকশ্যনৰ ক্ষেত্ৰত, লগতে চিনথেটিক ফাইবাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত আছে 6th পজিশ্যনত। তো কটন মিল ক'ত হৈছিলে, প্ৰথমতে কলকাতাত 1818-ত। তাৰপিছত যদি আমি ট্ৰান্সপৰ্ট ছিষ্টেম ধৰোঁ, আমাৰ তিনি প্ৰকাৰৰ। এটা হৈছে আমাৰ লেণ্ড, যোনটো আমি মাটি দি যাওঁ হৈছে। এটা হৈছে ৱাটাৰ আৰু এটা হৈছে এয়াৰ। তো লেণ্ড হ'ব পাৰে ৰড, তাৰপিছত ৰেল, লগতে পাইপলাইনো হ'ব পাৰে। ৱাটাৰ ইণ্টাৰনেল হ'ব পাৰে, লগতে সাগৰেদিও হ'ব পাৰে। তাৰপিছত এয়াৰটো নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল হ'ব পাৰে। তো ইয়াতে প্ৰথম এটা ফেকচুৱেল দিছে বস্তু, দ্য ফাৰ্ষ্ট ট্ৰেইন ইন ইণ্ডিয়া। প্ৰথমখন কি হৈছে, দ্য ফাৰ্ষ্ট ট্ৰেইন ইন ইণ্ডিয়া কোনখন, মুম্বাইৰ পৰা থানেলৈ চলিছিলে। সেইখন কেতিয়া প্ৰথমতে চলোৱা হৈছিলে, কেতিয়া ৰান কৰা হৈছে, 6 এপ্ৰিল 1853। এইজন কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত কৰা হৈছে, এইটো কমেণ্ট ছেকশ্যনত জনাব। এইটো বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে, হিষ্ট্ৰীৰো কুৱেশ্যন হয় এইটো, যে প্ৰথম ৰেলৱে ক'ত চলোৱা হৈছিলে আৰু কেতিয়া হৈছিলে, 1853। তো আমি যদি চাওঁ, ইণ্ডিয়াৰ ৰেলৱে লাইনছ কিমান টোটেল লেংথ কাভাৰ কৰে, কিমান দৈৰ্ঘ্যৰ হয় ৰেল লাইনটো, 67,956 কিলোমিটাৰ। নাহে, তথাপি মনত ৰাখিলে হ'ল। আৰু অসমৰ যোনটো আমাৰ ৰেল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছে, সেইটো কাৰ আণ্ডাৰত আছে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ডিভিজন। ইয়াৰ হেডকোৱাৰ্টাৰটো আছে মালিগাঁৱত। এইটো আহিব পাৰে পৰীক্ষাত। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ডিভিজনৰ হেডকোৱাৰ্টাৰ ক'ত আছে, গুৱাহাটীৰ মালিগাঁৱত আছে। তো আমি যদি চাওঁ, কোনখন ৰেলৱে নেটৱৰ্ক চবতকে লংগেষ্ট ৰুট, অৰ্থাৎ চবতকে দীঘলীয়া পথ অতিক্ৰম কৰে, বিবেক এক্সপ্ৰেছ যোনখন ট্ৰেইন আছে। বিবেক এক্সপ্ৰেছ ট্ৰেইনখন কি কৰে, চবতকে লংগেষ্ট ৰুট কৰে ইণ্ডিয়ান নেটৱৰ্কৰ ভিতৰত। ই মুঠতে 4,273 কিলোমিটাৰ ডিষ্টেঞ্চ ৰান কৰে। ক'ৰ পৰা ক'ৰ চলে, ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে। যদি ইয়াতে চাওঁ, এইখন ডিব্ৰুগড় আৰু ইয়াতে কন্যাকুমাৰীলৈকে এইখন ট্ৰেইন চলে। হৈছে কি নাম, বিবেক এক্সপ্ৰেছ। তো এইখন হৈছে লংগেষ্ট ৰুট ইণ্ডিয়ান ট্ৰেইন। তাৰপিছত আমি যদি নেশ্যনেল হাইৱে চাওঁ, নেশ্যনেল হাইৱেটো কেনেকৈ আছে, নৰ্থৰ পৰা চাউথলৈকেও আছে আৰু ইষ্টৰ পৰা ৱেষ্টলৈকেও আছে
অৰ্থাৎ এনেকেও আছে আৰু এনেকেও আছে ইয়াৰে পৰা ইয়ালৈকেও আছে নৰ্থৰ পৰা সাউথলৈকে আছে আৰু ইষ্টৰ পৰা ৱেষ্টলৈকে আছে তো নেশনেল হাইৱে যোনটো 44 হৈছে সেইটোক লংগেষ্ট হাইৱে ইন ইণ্ডিয়া বুলি কোৱা হয় যাৰ লেংথ হৈছে 3745 কিলোমিটাৰ এইটো ক'ত আছে নৰ্থৰ শ্ৰীনগৰৰ পৰা সাউথৰ এই নৰ্থৰ ইয়াতে শ্ৰীনগৰ আছে ইয়াৰে পৰা সাউথৰ কন্যাকুমাৰী লৈকে এইটো নেশনেল হাইৱে আছে হৈছে কোনটো নেশনেল হাইৱে 44 তো এইকেইটা মেজৰ পাইপলাইন আছে এইকেইটাৰ ভিতৰত এইটো মনত ৰাখিব কাৰণ এইটো অসমৰ হয় বাৰাউনি পাইপলাইন যোনটো নাহৰকটীয়াৰ পৰা নুনমাটিলৈকে বনোৱা হৈছে বাকি কেইটা নচলা হ'ব তো আমাৰ ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ এটা ইনলেণ্ড ৱাটাৰৱে আছে হৈছে যোনটো 1384 কিলোমিটাৰ বহল হৈছে দীঘল তো ইয়াতে প্ৰশ্ন কেইটা দিছে মাইকা ইণ্ডিয়াৰ ক্ষেত্ৰত ফাৰ্ষ্ট এইটো পঢ়িলো আমি তো প্ৰথমতে ইণ্ডিয়াত ট্ৰেইন কেতিয়া কৰা হৈছিলে 53 লংগেষ্ট নেশনেল হাইৱে কোনটো এইটো কৰ পৰা চলে ইফালে শ্ৰীনগৰৰ পৰা জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে হেভিয়েষ্ট ডেনেষ্ট নেটৱৰ্ক ৰডছ এইটো ক'ত আছে কেৰেলাত আছে অসমত সেকেন্ড এইটো মই এৰিলো ইয়াতে আছে এইটো কেৰেলা হেজ দ্য মোষ্ট ডেন্স নেটৱৰ্ক অফ ৰডছ মানে কেৰেলাত বহুত ৰড আছে ৰডছৰ নেটৱৰ্ক বহুত বেছি হৈছে আৰু সবতকে কম ক'ত জম্মু আৰু কাশ্মীৰত কম আমি যদি নেশনেল আমাৰ অসমৰ নেশনেল হাইৱেটো চাওঁ সেইটো কিমান দীঘল হয় 3900 মানে এপ্ৰক্সিমেটলি ইমান কিলোমিটাৰ তো এইখিনি আছিলে এই ৰিভাৰ্সটো এনে অলপ ডিসকাস কৰি চাওঁ এইটো হৈছে টাইবেট হৈছে টাইবেটৰ এটা গ্লেচিয়াৰ্ছৰ নাম হৈছে চেমা য়ুংডুংটো ইয়াতে যদি চাই এইটো তামচুক খামবেলা হৈছে তামচুক খামবালা 14 এইটো জাগাত আছে জাগাখনৰ নাম কি এইটো জাগা আৰু এইটো হৈছে টাইবেটৰ এটা গ্লেচিয়াৰ্ছ আছে গ্লেচিয়াৰটো কৈলাশ মাউণ্টেইনৰ ওচৰত আছে নিয়াৰ দা কৈলাশ মাউণ্টেইন ইন টাইবেট গ্লেচিয়াৰটোৰ নাম কি চেমা য়ুংডুং আৰু জাগাটোৰ নাম কি থামচুক খামলা 14 তো তাৰ পৰাই কি হৈছে ব্ৰহ্মপুত্ৰখনৰ উৎপত্তি হৈছে মনত ৰাখিব গ্লেচিয়াৰ্ছটোৰ নাম চেমা য়ুংডুং টাইবেটৰ পৰা কৈলাশ মাউণ্টেইনৰ ওচৰত তামচুক খামলা 14ৰ পৰা যদি গোটেই ব্ৰহ্মপুত্ৰ নদীখন ব্ৰহ্মপুত্ৰ নদীখন সাগৰ পাৰৰ পৰা কিমান উচ্চতাত আছে 5150 হৈছে তো ব্ৰহ্মপুত্ৰ নদীখনক ডিফাৰেন্ট জাগাত ডিফাৰেন্ট নামেদি জনা যায় প্ৰথমতে অসমত লোহিত বুলি কৈছিল পিছত ইয়াক লোহিত বুলি জনা যায় হৈছে তো ইয়াতে আমি দেখিলো এই টাইবেট প্লেটো আৰু হিমালয় ৰেঞ্জৰ ওপৰত এই যোনখিনি জাগা আছে ইয়াক ব্ৰহ্মপুত্ৰ নদীখনক চাংপো বুলি কয় ইয়াতে কি বুলি কয় চাংপো বুলি কোৱা হয় টাইবেটত ব্ৰহ্মপুত্ৰ নদীখনক হিমালয় ৰেঞ্জৰ মাজৰ জাগাখিনিত চাংপো বুলি নামেৰে নামাকৰণ কৰা হয় তাৰ পিছত ই কি কৰে এই নদীখন তাৰ পিছত কি কৰে লাহে লাহে the river then turns to south west near নামচা বাৰৱা পিক আৰু অৰুণাচল প্ৰদেশত সোমায় তো এইটো হৈছে আমাৰ নামচা বাৰৱা ইয়াৰে পৰা সিধাই আহি এইখন অৰুণাচল প্ৰদেশত সোমাল হৈছে অৰুণাচল প্ৰদেশত সোমায় তো অৰুণাচল প্ৰদেশত সোমায় তাৰ পিছত কি কৰা হয় এইটোৱে আকৌ ইয়াৰ ডাইৰেকশনটো চেঞ্জ কৰে সাউথৰ পিলে যায় আৰু কি কৰে আৰু ই পাছিঘাট প্লেইনছত সোমায় হৈছে আৰু অৰুণাচল প্ৰদেশত ইয়াক কি নামেৰে জনা যায় অৰুণাচল প্ৰদেশত সোমায় ইয়াৰ নাম হৈ গল চিয়াং হৈছে ইয়াতে চাংপো আছিলে টাইবেটত অৰুণাচলত নামচা বৰৱাদি এইটো এটা পিক হয় এই পিকেদি সোমাই পেলাই ইয়াতে কি নাম হল চিয়াং ইয়াতে নাম হল চিয়াং হৈছে তো এইখিনিয়ে তাৰ পিছত কি হল অৰুণাচল প্ৰদেশৰ পৰা ই কেনেকে আহিব সিধাই এনেকে ষ্টেপ ডাউন কৰি সিধাই থিয় হৈ আহিব কেতিয়াবা ইউ শেপতো আহিব পাৰে
হৈছে তো আমি যদি চাওঁ পাছিঘাটত সোমাই ই পাছিঘাটৰ পৰা ধুবুৰীলৈ যেতিয়া গৈছে তেতিয়া তাৰ মিডিল কোৰ্স আৰম্ভ হৈছে মানে এইটো পাছিঘাট এইখিনি পাছিঘাটৰ পৰা এনেকে মানে এনেকে প্ৰথমতে ষ্টিপ এনে পুৰা ঢালত আহি গিলে ওপৰৰ পৰা তললৈ আহিলে তাৰ পিছত পাছিঘাটৰ পৰা এনেকে লাহে লাহে বৈ থাকে মিডিলত সেই কাৰণে ইয়াতে পানী বিলাক বেছি স্পিডত নাযায় কাৰণে ওপৰৰ পৰা যোনখিনি খনন কাৰ্য যোনখিনি ইৰোজনেল ডেব্ৰিক্স লৈ আহে শিল বিলাক লৈ আহে তেতিয়া ইয়াতে মানে ব্ৰহ্মপুত্ৰৰ তলিত পৰি যায় হৈছে ব্ৰহ্মপুত্ৰৰ তলিত এনেকে পৰি যায় আৰু সেই কাৰণে ইয়াতে প্লেনৰ উৎপত্তি হয় বৰষুণৰ ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰে কি হয় পলস জমা হৈ পেলাই প্লেন উৎপত্তি হয় তো এইখিনি মিডিল কোৰ্স হয় পাছিঘাটৰ পৰা ধুবুৰীলৈকে এতিয়া মই কৈ দিছো কোৰ্সটো কেনেকুৱা হয় ইয়াতে ধুবুৰীখন ধুবুৰীত আহি পেলাই এনেকে হি ওলাই যায় বাংলাদেশলৈকে হৈছে বাংলাদেশত এনেকে এইখন বাংলাদেশত আহিলে এইফালৰ পৰা আহে গংগা নদীখন আৰু বাংলাদেশত যেতিয়া গংগা নদীখনক এনেকে লগ পাল তেতিয়া তাক পদ্মা নদী বুলি কোৱা হয় তেতিয়া তাক কি বুলি কোৱা হয় পদ্মা তো মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া বাংলাদেশত গংগা নদীৰ লগত লগ লাগে তেতিয়া তাক পদ্মা বুলি কোৱা হয় হা তাৰ পিছত আমি যেতিয়া বৰাক নদী পঢ়িম বৰাক নদীত কৈ দিম যে বৰাক নদীখনে কি হয় এইখন বৰাক নদী অসমত ইখিনি পৰ্যন্ত আছে বৰাক নদী তাৰপিছত অসমৰ পৰা যেতিয়া বাংলাদেশ আহিব তেতিয়া বৰাক নদীখন দুটা শাখা হৈব এটা কোৱা হয় কুচিনাৰা এটা কোৱা হয় সুৰমা কুচিনাৰা আৰু সুৰমা হৈ এনেকে দুইফালে যায় আৰু আকৌ অলপ সময় যায় ইহঁতে আকৌ এনেকে লগ লাগে হৈছে লগ লাগি পেলাই আৰু অলপ দূৰ বৈ পেলাই যেতিয়া পদ্মাখনৰ লগত লগ লাগে মানে পদ্মা মানে কি আমাৰ গংগা আৰু ব্ৰহ্মপুত্ৰ লগ লাগে আৰু এই পদ্মাখন যেতিয়া বৰাক নদীৰ লগত লগ লাগে তেতিয়া তাক কি বুলি কোৱা হয় মেঘনা হৈছে বৰাক নদীখন অসমৰ পৰা ওলাই দুটা শাখাত ভাগ হয় এটা কোৱা হয় কুচিনাৰা এটা কোৱা হয় সুৰমা আৰু এই দুটাই অলপ সময় পিছত লগ হৈ আকৌ একেলগে বব ধৰে বাংলাদেশত একেলগে লগ হয় তাৰ পিছত আহি পেলাই যেতিয়া পদ্মা নদীখন পায় তেতিয়া তাক কি বুলি কোৱা হয় মেঘনা বুলি কোৱা হয় হৈছে তো এতিয়া আমি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ দক্ষিণ পাৰৰ উপনৈ বিলাক আমি ডিসকাস কৰিছো ট্ৰিবিউটাৰিজ বিলাক আৰু চাব পাৰে তো এইটো ব্ৰহ্মপুত্ৰ নদীৰ লেংথ দিয়া আছে কোনখন ষ্টেটত ই কানেক্ট কৰিছে আৰু কোন কোন ডিস্ট্ৰিক্টৰ মাজেদি বৈ গৈছে ইয়াতে আছে এইখিনি নাহে ইমান তথাপি চাব পাৰে এতিয়া বৰাকখন চাওঁ বৰাকখনৰ উৎপত্তি ক'ৰ পৰা হৈছে যদি চোৱা হয় এইখন হৈছে নাগালেণ্ড আৰু এইখন হৈছে মণিপুৰ তো এই নাগালেণ্ড আৰু মণিপুৰৰ মাজত ইয়াতে এটা জাগা আছে জাগাটোৰ নাম হৈছে মৰাম হৈছে এই তাৰে পৰা এইখন বৰাক নদী উৎপত্তি হৈছে দেখিছে নগা হিলছ আৰু মণিপুৰৰ পৰা এনেকৈ বৰাক নদীখন উৎপত্তি হৈছে তাৰ পিছত এনেকে বৈ গৈ যেতিয়া বাংলাদেশ এইখন হৈছে বাংলাদেশত দুটা ভাগ হৈছে এটা হৈছে পৰিলৈ অলৰেডি কুচিনাৰা আৰু সুমাত্ৰা আৰু যেতিয়া ই পদ্মা নদীৰ লগত লগ লাগিছে সেইখনক কি বুলি কোৱা হৈছে মেঘনা বুলি কোৱা হৈছে আৰু বৰাক নদীৰ উপনদী বিলাকেও মনত ৰাখিব বৰাক নদীখন বিশেষকে আমাৰ যি কাছাৰ কৰিমগঞ্জ হাইলাকান্দি এইবিলাকৰ মাজেদি বৈ গৈছে বৰাক নদীখন কিমান দীঘল 900 কিলোমিটাৰ হৈছে আৰু ইয়াৰ ই যদি ধৰা হয় অসমত বৰাক নদীৰ মুঠতে 27খন মান এনেকুৱা কি হৈ আছে উপশাখা নদী আছে ট্ৰিবিউটাৰিজ আছে তো এইখিনি আছিলে জানিব লগা নেম দা গ্লেচিয়াৰ হুইচ ব্ৰহ্মপুত্ৰৰ যি নদী উৎপত্তি হোৱা গ্লেচিয়াৰ্ছটোৰ নাম কি আছিলে গ্লেচিয়াৰ্ছটোৰ নাম মনত কৰিব এইবিলাকে পৰীক্ষাত আহে Sema Yungyung. What is the length of the Brahmaputra river? Total length or kotha khudise. Total length kiman? 2906. In which country is the source of Brahmaputra river? Kuntu country? Tibet. Tibet. Tarisa, what is the shape of the river of upper course? Ami upper course to korpora porilu China loike. Arunachal Pradesh loike eneka U shape. Na U shape. Ebilakok homiat kole girikhat বুলি কয় Name the countries through which Brahmaputra follows. কোনবিলাক countryৰ মাজেদি যায়? Tibet, China, Bangladesh. হৈছে আৰু ইন্ডিয়াটো আছে
তো এইবিলাকো প্ৰশ্ন উত্তৰবিলাক চাব ক'ত ক'ত কি নামেদি জনা যায় ব্ৰহ্মপুত্ৰ নদীক সেইবিলাকো ইম্পৰ্টেণ্ট যদি চোৱা হয় টাইবেটত ব্ৰহ্মপুত্ৰ নদীখনৰ নাম কি টাইবেটত ব্ৰহ্মপুত্ৰ নদীখনৰ নাম হৈছে চাংপো অৰুণাচলত আহি ইয়াৰ নাম কি হ'ল চিয়াং হ'ল হৈছে আৰু এটা প্ৰশ্ন আহিব পাৰে মই এইটো একেবাৰে চাই দিছো কোৱা নহল মোৰ এইখন দেখাইছো এইটো পাছিঘাট ন অৰুণাচলৰ পৰা এনেকে পাছিঘাটেদি আহিব কিন্তু এইফালে সাউথৰ আমি ইফালে যদি চাওঁ নদীখনৰ চাউথে ক'ব লাগিব আমি এই আমাৰ অসমৰ এই পূবফালটো চাওঁ ইয়াতে আছে এইখন হৈছে দিবাং আৰু এইখন হৈছে লোহিত তো এই শদিয়াত কি হৈছে পাছিঘাটৰ পৰা এইটো হৈছে শদিয়াত কি হৈছে এনেকে দুখন নদী আহি ব্ৰহ্মপুত্ৰৰ লগত লগ লাগিছে তো সেই দুখনৰ নাম আহিব পাৰে এটা হৈছে দিবং আৰু এখন হৈছে লোহিত তো আপোনালোকে যেতিয়া জিঅ'গ্ৰাফি পঢ়িব জিঅ'গ্ৰাফিখন সদায় মেপ লৈ পঢ়িব বহুত ইম্পৰ্টেণ্ট হয় সো আজি এইখিনিয়ে আছিলে ক্লাছ 8ত আৰু জিঅ'গ্ৰাফি পঢ়িব নালাগে এইখিনিয়ে সাফিচিয়েণ্ট হয় থ্যাংক ইউ ফৰ ৱাচিং